হেল্ল' এভৰিৱান, পোনপ্ৰথমে মোৰ এই চুটি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। অকণমান অনুমান কৰিব পাৰিছেনে বাৰু আজি কি হ'বলৈ গৈ আছে? উৎকট গৰমৰ মাজতে মই বৰ্তমান আছোঁ আজি বৰঘাট চাৰিআলি। হয়, ভবামতেই কাম। মই ৰৈ আছিলোঁ আমি বুকিং কৰি থোৱা সেই শ্লিপাৰ বাছখনৰ বাবে। আৰু দেখিছে কি ধৰণে মই এই শ্লিপাৰ বাছখনত এনেদৰে পৰি ল'লোঁ। চাৰিওফালে এনেধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে মই গৈ আছিলোঁ এটি বিশেষ যাত্ৰাৰ বাবে। ৰাস্তাটো বাৰু আপোনালোকৰ চিনাকি লাগিছে নেকি? হয়, কিছু সংখ্যকৰ নিশ্চয় চিনাকি যেন লাগিব। এতিয়া বাৰু গম পালেনে মই ক'লৈ আহিছিলোঁ? বহাগৰ বতৰত যদি মই এইখিনি ঠাইলৈ নাহোঁ তেনেহ'লে সঁচাই ভুল কৰা হ'ব। যিহেতু আহিছিলোঁ মই শিৱসাগৰত এটি বিশেষ কামৰ বাবে, তথাপি ভাবিলোঁ এইখিনি ঠাইনো নোচোৱাকৈ কেনেকৈ থাকোঁ। ভাবিলে এটা বিশেষ কৌতূহলৰ সৃষ্টি হয় মনলৈ, কিয়নো যি সময়ত চিমেণ্ট, বালি বা ইটাৰ কোনো ধৰণৰ সৃষ্টি নাছিলে বা মানুহে বুজি পোৱা নাছিলে, সেই সময়তে ইমান গপচকৈ এনেধৰণে সাজিব পৰাটো এটি বিশেষ অতুলনীয় কথা। লগে লগে আমি এনেদৰে আহি পাইছিলোঁহি তলাতল ঘৰৰ ওচৰলৈ। দেখিছেনে বাৰু তলাতল ঘৰৰ ফ্ৰণ্টত ইমানেই ভিৰ। আমি এনেদৰে তলাতল ঘৰলৈ সোমাই গৈছিলোঁ। আৰু তলাতল ঘৰ ঘূৰি ঘূৰোঁতে ক'তনো কেনেকৈ কি আছে একোৱেই ভালদৰে বুজিব পৰা নাছিলোঁ। তলাতল ঘৰৰ পৰা পোনে পোনে আমি শিৱসাগৰৰ মেইন জেগাখিনিলৈ আমি আগবাঢ়ি গৈছিলোঁ। আৰু মেইন জেগাখিনি হৈছে শিৱদৌল। আৰু পৰিৱেশত সঁচাই এটা আধ্যাত্মিকতা এটা। কোনে ইয়ালৈ গৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।